নমস্কাৰ নিউজ পল ষ্টুডিঅ'ৰ পৰা মই মায়া বিজেনিত শিক্ষক সন্মিলনীৰ প্ৰতিবাদ প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা স্নাতক শিক্ষকৰ ৮৭০০ টকা গ্ৰেড পে ঘূৰাই দিয়াকে আদি কৰি কেইবাটাও দাবীৰ সমৰ্থনত কাজলগাঁও মহকুমা আৰু বিজেনি মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজি ৩ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। কাজলগাঁও স্থিত যোগ কেন্দ্ৰত অনুষ্ঠিত কৰি উক্ত কাৰ্যসূচীত জিলাখনৰ ৪ শতাধিক প্ৰাথমিক শিক্ষকে অংশগ্ৰহণ কৰে। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ নিৰ্দেশমৰ্মে আয়োজিত কাৰ্যসূচীত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰক, স্নাতক শিক্ষকৰ ৮৭০০ টকা গ্ৰেড পে ঘূৰাই দিয়ক, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কাৰ্যকৰী কৰক, নতুন পেঞ্চন নীতি বাতিল কৰক, পুৰণা পেঞ্চন নীতি বাহাল ৰাখক, ঠিকাভিত্তিক শিক্ষকৰ প্ৰাপ্য মৰগীয়া বানচ মকলাই দিয়ক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে। বঙাইগাঁৱৰ পৰা মনোজ কুমাৰ শৰ্মা, নিউজ পল অসম। যিটো গ্ৰেড পে দিছিল আগতে ৰাজ্যপালৰ সহি হোৱা গেজেট নটিফিকেশ্যন হোৱাৰ পিছত আমি ১৭ মাহ উপভোগ কৰিছোঁ, কিন্তু এতিয়ালৈকে আমি পুনৰ পোৱা নাই। তাত কৰ্তন কৰি কম কৰি দিছে, মানে চৰকাৰক ঘূৰাই দিছোঁ আমি ক'বলৈ গ'লে। গতিকে এইখিনিতে দেখা গ'ল যে আজিলৈকে কোনো চৰকাৰে পদক্ষেপ নলোৱাত আমি বৰ দুখেৰে ৰাজ্যিক আমাৰ সন্মিলনীৰ নিৰ্দেশত অসমত বিভিন্ন জিলা পৰ্যায়ত জিলা শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী আজি আমি ইয়াত বিজনী মহকুমা আৰু কাজলগাঁও মহকুমা দুয়োটা মহকুমা মিলি ইয়াত আমি এই কাৰ্যসূচীটো ৰূপায়ণ কৰিবলৈ গৈ আছোঁ। গোটেই অসম ভিত্তিক কাৰ্যসূচী হৈ আছে। ইয়াৰ পিছত এক সপ্তাহৰ ভিতৰত আমাৰ ৰাজ্যিকত কৰ্ণধাৰ সভা হ'ব। সেই কৰ্ণধাৰ সভাত আমি সকলো জিলাৰ পৰা আমি গৈ পেলাই তাত সিদ্ধান্ত ল'ম, পৰৱৰ্তী সিদ্ধান্ত কি হ'ব, পৰৱৰ্তী আমাৰ কাৰ্যসূচীবোৰ কি হ'ব তেতিয়া